नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল ब्लगते सामक आज 9टा गुरुत्वपूर्ण खबर। प्रथमটো खबर दुदिनिया भ्रमणसूचीरे आज उपस्थित हब देशर प्रधानमंत्री नरेंद्र मोदी। आज गुवाहाटीत विशाल रैलीत अंशग्रहण करिब प्रधानमंत्री मोदीये और निशा गुवाहाटीत कटाई 17 एप्रिल अर्थात काइলৈ नलबारीत विशाल निर्वाचनी जनसभा सम्बोधन करिब प्रधानमंत्री मोदीये। मुख्यमंत्री डॉक्टर हिमंत विश्व शर्माय जनाले प्रधानमंत्री मोदीर भ्रमणसूचीर विषये। परवर्ती खबर देशर इतिहासत नजिरविहीन घटना निर्वाचনৰ प्राक्क्षणत देशत उठिছে टকাৰ उजान। प्रतिदिने जब्द হৈছে कोटी कोटी टका। 1 मार्चৰ পৰা प्रतिदिने फ्लाइंग स्क्वाडर अभियानत जब्द হৈছে 100 कोटीকৈ टका। শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। निर्वाचনৰ प्राक्क्षणत देशर टকাৰ उजान प्रतिदिने जब्द হৈছে कोटी कोटी टका। 1 मार्चৰ পৰা प्रतिदिने जब्द হৈছে 100 कोटीকৈ टका। देशर 75 বছৰীয়া ইতিহাসত নজিৰবিহীন ঘটনা। 13 এপ্ৰিললৈকে দেশত নগদ ধনসহ 4658 কোটিতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ হৈছে। जब्द কৰা হৈছে 395.39 কোটি টকা। লগতে জব্দ কৰা হৈছে প্ৰায় 489.31 কোটি টকা মূল্যৰ অবৈধ সুৰা আৰু 2068 কোটিতকৈ অধিক মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰা হৈছে। 562.10 কোটি টকা মূল্যৰ সোণকে ধৰি মূল্যৱান সামগ্ৰী জব্দ কৰা হৈছে আৰু 1142.49 কোটি টকা মূল্যৰ অন্যান্য সামগ্ৰী জব্দ কৰা হৈছে। ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে এই তথ্য। পৰৱৰ্তী খবৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত জনপ্ৰিয়তা কমিছে AIUDF দল তথা মৌলানা বদৰুদ্দিন আজমলৰ সভাত মানুহ নাই। হাৰি হাৰি খালী চকীৰ সন্মুখত ভাষণ মৌলানা বদৰুদ্দিন আজমলৰ। জনশূন্যত পৰিণত আজমলৰ সভা। পূৰ্বৰ দৰে ভিৰ নাই আজমলৰ নিৰ্বাচনী প্ৰচাৰত। ৰূপহীহাটৰ আজমলৰ সভাত হাৰি হাৰি খালী চকী। ৰাইজ আহিব বুলি 1 ঘণ্টা ধৰি অপেক্ষাত থাকিল বদৰুদ্দিন আজমল। সভাত কোন আহিছে নাজানে ৰাইজে আহিছে কেৱল হেলিকপ্টাৰ চাবলৈ। ভকতগাঁও খেলপথাৰত আমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছিল মৌলানা বদৰুদ্দিন আজমল আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত এতিয়া কমিছে AIUDF দলৰ জনপ্ৰিয়তা। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ 17 এপ্ৰিলত অৰ্থাৎ কাইলৈ অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু শিলচৰত দলীয় প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। TMCৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। পৰৱৰ্তী খবৰ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মোক গ্ৰেপ্তাৰ কৰে কৰক, মোক এনকাউণ্টাৰ কৰে কৰক, মোক জেললৈ পঠিয়াই দিয়ক। এইবোৰ ভয় হিমন্ত বিশ্ব শৰ্মাই বেলেগক দেখুৱাব, দাদাগিৰি বেলেগত দেখুৱাব, বেলেগক দম দিব, মোক নহয়। এই মন্তব্য বিধায়ক অখিল গগৈৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ অপেন চেলেঞ্জ বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে মোক কি বুলি ভাবিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰকাৰ হ'লে মুখ্যমন্ত্ৰীৰ কেলেংকাৰীৰ ক্ষেত্ৰত মই ব্যৱস্থা গ্ৰহণ কৰিম। হিমন্ত বিশ্ব শৰ্মাই বেলেগক ভয় খুৱাব, মোক নহয়। অখিল গগৈ কোনেও ভয় খুৱাব নোৱাৰে। 2 নম্বৰীবিলাকৰহে ঠাই বিজেপি। সৎ আৰু আদৰ্শ থকা মানুহ কেতিয়াও বিজেপিলৈ নাযায়। মানুহক শেষ কৰিব পাৰি কিন্তু পৰাজিত কৰিব নোৱাৰি। মোৰ নীতি এইটো, যেতিয়ালৈকে বিজেপিক পৰাভূত কৰিব নোৱাৰিম, গণতন্ত্ৰ ৰক্ষা কৰিব নোৱাৰিম, তেতিয়ালৈকে মই যুঁজি যাম। নিৰ্বাচনত পৰাজয়ৰ আশংকাত ভুৱা অৰুণোদয় ফৰ্ম বিলাবলৈ বাধ্য হৈছে বিজেপিয়ে।
বিজেপিক ভোট দিলে দেশ ধৰ্মীয় মৌলবাদীৰ দেশলৈ পৰিণত হ'ব। সংবাদ মেল পাতি এই হুংকাৰ বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, আজি অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। আজি যোৰহাটত বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। পৰৱৰ্তী খবৰ, অন কেমেৰাত ধন বিলাই এইবাৰ বিপদত পৰিছে বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ। কেমেৰাৰ সন্মুখতে ধন বিলোৱা তপন কুমাৰ গগৈৰ প্ৰাৰ্থিত্ব নাকচৰ দাবী আম আদমি পাৰ্টি অসমৰ। যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিছে আম আদমি পাৰ্টিয়ে। পৰৱৰ্তী খবৰ, নিৰ্বাচনী সভাৰ মাজতে এইবাৰ আৰক্ষী বিষয়াক ধমক AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। এসপ্তাহৰ ভিতৰত কোকৰাঝাৰ পঠাই দিম। ৰূপহীহাট থানাৰ OCক এই ধমক AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ। নিৰ্বাচনী সভাত আৰক্ষী বিষয়াক ধমক মৌলানা বদৰুদ্দিন আজমলৰ। এসপ্তাহৰ ভিতৰতে আৰক্ষী বিষয়াক বদলি কৰি দিয়াৰ হুংকাৰ আজমলৰ। আৰক্ষী বিষয়াক কালি টোপোলা বান্ধিবলৈ সময়সীমা বান্ধি দিলে আজমলে। কোকৰাঝাৰলৈ যাবলৈ সাজু থাকক ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। ৰূপহীহাট থানাৰ OCৰ দাদাগিৰি মই চলিব নিদিওঁ, এই মন্তব্য আজমলৰ। এসপ্তাহৰ ভিতৰতে তেওঁক মই বিদায় দিম, এই মন্তব্য কৰে নিৰ্বাচনী সভাত বদৰুদ্দিন আজমলে। উল্লেখযোগ্য যে নিৰ্বাচনী সভাৰ মাজতে ৰূপহীহাট থানাৰ আৰক্ষী বিষয়া বলৰাম টেৰাঙক লক্ষ্য কৰি লয় আজমলে। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিছে বিজেপি। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। মোদী অমিত শ্বাহৰ গুজৰাটত বিজেপি বিৰোধী প্ৰতিবাদ। নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। মোদী অমিত শ্বাহৰ গুজৰাটত বিজেপি বিৰোধী প্ৰতিবাদ। গুজৰাটৰ হাজাৰ হাজাৰ ৰাজপুত সম্প্ৰদায়ৰ লোকে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাই ৰাজপুতসকলক অপমান কৰাৰ অভিযোগ। ৰাজপুতসকলক উদ্দেশ্যি প্ৰাৰ্থীগৰাকীয়ে কৰিছিল বিতৰ্কিত মন্তব্য, আৰু এই মন্তব্যৰ পিছতে বিজেপিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অপহৰণৰ দাবীৰে ৰাজপথ উত্তাল কৰে ৰাজপুতসকলে। ৰাজকোট সমষ্টিৰ পৰা ৰূপালাৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা ৰাজপুত সম্প্ৰদায়ৰ, আৰু লগতে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধেও প্ৰতিবাদকাৰীয়ে উজাৰিলে ক্ষোভ। পৰৱৰ্তী খবৰ, ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ, আৰু তাৰ মাজতে এইবাৰ হাইলাকান্দিত ৰাইজৰ ৰোষত পৰিল AIUDFৰ প্ৰাৰ্থী। AIUDFৰ প্ৰাৰ্থী চাহাবুল ইছলাম চৌধুৰীৰ প্ৰচাৰ বন্ধ কৰিলে স্থানীয় ৰাইজে। ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। হাইলাকান্দিত ৰাইজৰ ৰোষত পৰিল এইবাৰ AIUDFৰ প্ৰাৰ্থী। AIUDFৰ প্ৰাৰ্থী চাহাবুল ইছলাম চৌধুৰীৰ প্ৰচাৰ বন্ধ কৰিলে স্থানীয় ৰাইজে। হাইলাকান্দি জিলাৰ কাটলিচৰা সমষ্টিৰ অৰণ্যপুৰত উত্তপ্ত পৰিস্থিতি। স্থানীয় বিধায়ক সুজামুদ্দিন মুৰ্তাবাদ ধনী ৰাইজৰ, আৰু ৰাইজৰ ৰোষত পৰি সভা এৰি পলায়ন AIUDF নেতাকৰ্মীৰ।